নমস্কাৰ, মই আয়ুষ। আজি হৈছে 14 মে বুধবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে অপাৰেশ্যন সিন্দুৰৰ পাছত মোদীৰ স্পষ্টবাক সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰে হ'ব ভাৰতৰ নতুন নীতি। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ ৰাৱালপিণ্ডিৰ নুৰ খান এয়াৰবেছত আক্ৰমণৰ আৰু ব্যক্তিজন তেওঁৰ নেতৃত্বতে হৈছিল নিখুঁত আক্ৰমণ। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশত শীঘ্ৰেই গণতান্ত্ৰিক নিৰ্বাচনৰ পোষকতা ভাৰতৰ। বাংলাদেশত মুক্ত নিকা আৰু সকলোকে সামৰি নিৰ্বাচন হ'ব লাগে এই কথা মন্তব্য কৰিলে ভাৰতে। পৰৱৰ্তী খবৰটো হৈছে সন্ত্ৰাসবাদ বন্ধ নকৰালৈকে পাকিস্তানৰ বিৰুদ্ধে সিন্ধু জল চুক্তি বন্ধ ৰখাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশত আৱামী লীগক নিষিদ্ধ কৰাক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া। আৱামী লীগৰ নিষিদ্ধকৰণ উদ্বেগজনক বিষয়। আৱামী লীগৰ নিষিদ্ধকৰণ উপযুক্ত প্ৰক্ৰিয়া অনুসৰি হোৱা নাই। বাংলাদেশত কৰ্তন হৈছে ৰাজনৈতিক স্বাধীনতা আৰু সংকুচিত হৈছে ৰাজনীতিৰ পৰিসৰ। বাংলাদেশৰ ৰাজনৈতিক গতিবিধিত চোকা নজৰ ৰাখিছে ভাৰতে। পৰৱৰ্তী খবৰটো হৈছে পুত্ৰৰ চিৎকাৰ শুনিছিল দীপালীয়ে। দীপালীৰ নিৰ্দেশত জিতুমণিয়ে হত্যা কৰিছিল মিন্ময়। কণমানি মিন্ময় হত্যাৰ নতুন টুইষ্ট। পৰৱৰ্তী খবৰটো হৈছে মোৰ দেশৰ জনতাৰ তেজ বোৱাই দিয়াৰ ফল ধ্বংসই হ'ব আদমপুৰ বিমান ঘাটিৰ পৰা পাকিস্তানক প্ৰধানমন্ত্ৰী মোদীৰ ৰঙা চকু। পৰৱৰ্তী খবৰটো হৈছে টিকুন প্ৰেমৰ জঘন্য পৰিণাম। মৃগাংক হত্যাকাণ্ডৰ A-Z দামপুৰৰ পৰা বাইকেৰে আহি আমিনগাঁৱত কিনিছিল চুৰি। সেই চুৰে মৃগাংক উপৰ্যপৰি আঘাত ঘাতক ৰাজুৰ। মৃগাংক হত্যাকাণ্ডত নতুন টুইষ্ট। পৰৱৰ্তী খবৰটো হৈছে অসমৰ প্ৰথমগৰাকী চাওতাল জনগোষ্ঠীৰ যুৱতী হ'ল চিকিৎসক। হোজাইৰ আজাৰবাৰী গাঁৱৰ ডাক্তৰ মাৰ্টিনা টুডুৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা লাভ কৰিলে MBBSৰ ডিগ্ৰী। পৰৱৰ্তী খবৰটো হৈছে দক্ষিণ কাশ্মীৰত আহিলে সন্ত্ৰাসবাদীৰ পোষ্টাৰ। আৰক্ষীয়ে মুকলি কৰিলে পেহেলগামৰ ঘটনাৰে জড়িত 3 সন্ত্ৰাসবাদীৰ পোষ্টাৰ। ঠায়ে ঠায়ে আৰিলে সন্ত্ৰাসবাদীকেইটাৰ ফটো তথ্য দিওঁতালৈ 20 লাখ টকাৰ পুৰস্কাৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে নৃশংস জুণ্টা বাহিনীৰ বৰ্বৰতা। বিদ্যালয় চলি থাকোঁতে নিক্ষেপ কৰিলে বোমা, 20 শিক্ষাৰ্থীয়ে হেৰুৱালে প্ৰাণ। সোমবাৰে ম্যানমাৰৰ সেনাই বিদ্ৰোহী দখলত থকা অঞ্চলত বিমান আক্ৰমণেৰে ধ্বংসলীলা চলালে। ম্যানমাৰৰ সেনাই এই বিমান আক্ৰমণৰ ফলত কমেও 20 জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।